বিজেপি চৰকাৰে বহুত কিছু দিছে, চামুচেৰে দি বেলচা দি লৈ আছে। যদি আমাৰ মাটি নাথাকে তেনেহ'লে আমি থাকিম কেনেকে? ভোটাৰৰ জালাই ভোট দিমু তালাই এইটো শ্লোগান আছিল আপোনালোকৰ। 6 লাখ ভোটত জিকিছে আপোনাৰ ৰকিবুল হুছেইন, তেওঁ পাৰ্লিয়ামেণ্টত গৈ পেয়া 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 কৰি থাকে। কি কাম কৰিছে? আপোনালোকে কাৰ চৰকাৰ বিচাৰে? আপোনালোকে বিজেপিৰ চৰকাৰ বিচাৰে নে কংগ্ৰেছৰ চৰকাৰ বিচাৰে? এনচাৰ দিয়ক। মানুহৰ আবেগক কিয় বহুত দিছে ইমান কথা নকবি। এনেকুৱা এজন আপোনালোকে বিধায়ক বনাওক যিজন বিধায়ক এটাৰ কাম হ'ব। মই এটা কথা ক'ব বিচাৰিছোঁ, আমি যিকেইটা দলৰ মানুহ ইয়াত উপস্থিত হৈছোঁ অকল আমি দলৰ পক্ষতে কথা কৈ আছোঁ, কিন্তু আমাৰ অঞ্চলৰ উন্নয়নৰ পক্ষে আমি চাই আছোঁ একো কথা নোকোৱাকৈ হৈ আছে। আমি ব্ৰহ্মপুত্ৰ নদীৰ কবলত থকা মানুহ, আমি গাঁৱলীয়া মানুহ। প্ৰতি বছৰে বছৰে আমাৰ অঞ্চলত বানপানীয়ে বহুত ক্ষতিগ্ৰস্ত কৰে। আমাৰ কৃষকৰ সুবিধা নাই, আমাৰ কৃষকসকলে চৰকাৰৰ ফালৰ পৰা একো সুবিধা নাপায়, বীজৰ সুবিধা নাপায়, সাৰৰ সুবিধা নাপায়, আৰু কৃষকে যিখিনি উন্নয়ন কৰে উন্নতি কৰে পথাৰৰ পৰা সেইখিনি বজাৰত বিক্ৰী কৰি আমাৰ কৃষকৰ লছ হৈ যায়। কিন্তু আমি ইয়াতে আপোনাক ধন্যবাদ জনাই দিছোঁ, আপোনালোকে আমাৰ এই ভিতৰুৱা অঞ্চলত আহিছে, দুৰ্গম অঞ্চলত আহিছে কাৰণে ধন্যবাদ দিছোঁ। কিন্তু আপুনি চাইছে, ময়ো চাইছোঁ, ইয়াতে অকণমান আমি ধম্ভালি মাৰি আছোঁ, আমাৰ দলৰ ধম্ভালি মাৰি আছোঁ। কিন্তু আমাৰ অঞ্চল যে দুখীয়া অঞ্চল, গৰাখহনীয়া অঞ্চল, ইৰিটেড অঞ্চল, এই বিষয়ে একো নকয়। বিজেপি চৰকাৰে বহুত কিছু দিছে, চামুচেৰে দি বেলচা দি লৈ আছে। চামুচেৰে দি বেলচা দি লৈ আছে। প্ৰজেক্ট বহুত দিছে ইমান কথা নকবি। মই কথা কৈ আছোঁ, 2 মিনিট 5 মিনিট 10 মিনিট কথা ক'ব লাগিব। মই এটা কথা কৈ আছোঁ, শিক্ষাৰ ক্ষেত্ৰত আমাৰ অঞ্চলটো, আমাৰ এই অঞ্চলৰ পৰা বা চাইণ্টিফিকো হৈছে, ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, কিন্তু শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰা। প্ৰজেক্ট আছে, স্কুল আছে, শিক্ষক নাই। ভেটেনাৰী ইয়াতে চিৰাকুটি এটা আছে নামমাত্ৰ, কিন্তু তাতে কোনো ডক্টৰ নাই। মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ অঞ্চলৰ উন্নতি লাগে। ইয়াত আমাৰ উন্নয়নৰ বিষয়েহে ক'বলৈ দিয়া হৈছে, বা উন্নয়নৰ বিষয়ে আমি কেনেকৈ উন্নয়ন কৰিব পাৰিম সেই বিষয়ে ক'ব লাগে। কিন্তু তেখেতে ক'লে বিজেপি কৰে, বিজেপি দালাল কৰে, বিজেপি নিজিকিব। কিন্তু সেইখিনি সন্দৰ্ভত মই উত্তৰ দিবলৈ বিচাৰিম যে আপোনালোকৰ সকলোকে লাজ লাগিব লাগে যে বিজেপি নিজিকে বুলি কৈছে, বিজেপিক ভোট নিদিয়ে বুলি কৈছে, কিন্তু আপোনালোকে আজি অনাবৰতে বিজেপি লৈ আছে, বিজেপিৰ খাই আছে, বিজেপিৰ পিন্ধি আছে, আৰু বিজেপি লৈ আছে। আপোনালোকে সংখ্যালঘুৰ অঞ্চলত আপোনালোকে চাওক যে আপোনালোকে নিজৰ মহিলাবিলাকক সুধি চাওক যে কিমান সফলতা হৈছে বা কিমান আত্মনিৰ্ভৰশীল। আমি বাইদেউ ভিখাৰী নহয়, আমি বিজেপিৰ খোৱা নাই। আমি এটা কথাই ক'ব বিচাৰিছোঁ যে ইউডিএফৰ ইয়াতে 10 বছৰ বিধায়ক আছিলে, 15 বছৰ MP আছিলে, সিহঁতে কি উন্নয়ন কৰিলে সেইটো কথা আগত ক'ব লাগে। আজি ইউডিএফত যিহঁতক প্ৰতিনিধি আহিছে, মই সিহঁতক প্ৰশ্ন কৰিছোঁ, যোৱা 10টা বছৰ এই বিধানসভা সমষ্টিত ইউডিএফত বিধায়ক আছিলে 10টা বছৰ, আৰু 15 বছৰ MP আছিলে। সিহঁতে এই 15 বছৰ MP আৰু 10 বছৰ বিধায়ক কাৰ্যকালত কি উন্নয়ন কৰিলে সেই হিচাপটো দিব লাগে। আজি কলেজ মৌলানা বদৰুদ্দিন আজমল MP থকাৰ সময়ত হৈছে, ধুবুৰী ৰেল লাইন মৌলানা বদৰুদ্দিন আজমল। উন্নয়নৰ প্ৰসংগত শাসক বিৰোধীয়ে ইটোৱে আনটো দললৈ দুখ ঠেলিছে, কথাৰ কটাকটি, বাৰে বাৰে অনুষ্ঠান বন্ধ কৰিবলগীয়া হৈছে। কিন্তু এইখিনিতে এটা কথা আমিও ক'ম যে চৰকাৰ চলিছে বিজেপি মিত্ৰজোঁটৰ। এই ঠাইত বিধায়ক আছে কংগ্ৰেছ, বদৰুদ্দিন আজমলৰ AIDF 15 বছৰ তেওঁ ইয়াত সাংসদ হৈ আছে। ৰাইজৰ দলৰ অখিল গগৈয়ে জোৰদাৰ ইয়াত প্ৰচাৰ চলাইছে। গতিকে প্ৰতিটো দলেই যদি উন্নয়নো হৈছে বা ব্যৰ্থও যদি হৈছে, এই ব্যৰ্থতাৰ শ্ৰেয় কিন্তু প্ৰতিটো দললৈকৈ অলপ অলপ যায়। হয়তো মই ভুল কোৱা নাই, আপোনালোকে আদৰ্শৰ খাতিৰত ইজনে সিজনৰ লগত কথাৰ কটাকটি কৰিছে। আপোনালোকে নিজৰ যিবিলাক আপোনালোকৰ কথা যুক্তি সহকাৰে দাঙি ধৰক। মই আপোনাৰ কাষলৈ আহিছোঁ, কোনোবাই কয় উন্নয়ন হৈছে আমাৰ কাৰণে হৈছে, কোনোবাই কয় উন্নয়ন নাই হোৱা তেওঁলোকৰ কি কয়, কাৰণ সকলো আছে। বিধায়ক কংগ্ৰেছ, দিছপুৰত বিজেপি, AIDFও পাইছে ইয়াত শাসনৰ সোৱাদ, সকলোৱে পাইছে, ক্ষমতাৰ সোৱাদো পাইছে। উন্নয়ন হৈছে, নোহোৱা নহয়, কাৰণ চৰকাৰ থাকিলে উন্নয়ন হ'বই। বিজেপি হওক, কংগ্ৰেছে হওক, ইউডিএফও যদি চৰকাৰ উন্নয়ন হ'বই, এটা কোনো কথা নাই। কিন্তু আমাৰ এই বিশিংজোৰা সমষ্টিটো অসমৰ ভিতৰত 1 নম্বৰ পিছপৰা সমষ্টি হ'ল বিশিংজোৰা সমষ্টি।
ইয়াতে কি সমস্যা নাই আপুনি কওক এনেকুৱা কোনো এটা ডিপাৰ্টমেণ্ট নাই যে সেইটোৰ সমস্যা নাই আমি প্ৰতিটো ডিপাৰ্টমেণ্টতে ৰাস্তা ঘাট কওক শিক্ষাৰ ক্ষেত্রে কওক আৰু মূল সমস্যা হ'ল গৰাখহনীয়া যেতিয়া আমাৰ মাটি ভেটি নাথাকে সেইবিলাক আমাৰ তাৰমানে ৰাস্তা ঘাট দি একো নহ'ব অৰুণোদয় চিকিৎসালয় তাৰপিছত শিক্ষা আমাৰ একো নালাগে প্ৰথম লাগে আমাৰ মাটি যদি আমাৰ মাটি নাথাকে তেনেহ'লে আমি থাকিম কেনেকে আমি জীয়াই থাকিব লাগিব না গৰাখহনীয়া ৰোধ প্ৰথম কৰিব লাগে আমি এতিয়া কোনো আমাৰ কোনো দলৰ পক্ষত নহয় মই নিৰপেক্ষ হিচাপে কৈ আছোঁ আপোনালোকে সব ৰাজনীতিৰ পক্ষত আছে এই সমষ্টিত এনেকুৱা এজন বিধায়ক বনাক কোনো নিৰপেক্ষভাৱে এনেকুৱা এজন বিধায়ক আপোনালোকে বনাক সেইজন বিধায়কে যাতে 5 বছৰ যেনেকুৱা 5 বছৰ কাৰ্যকাল বিধায়কৰ থাকে সেই 5 বছৰ যাতে 30 বছৰ নহয় 50 বছৰ আগুৱাই লৈ যাব পাৰে আমাৰ বিশৃংখল সমষ্টি এনেকুৱা এজন আপোনালোকে বিধায়ক বনাক যিজন বিধায়কৰ দ্বাৰা কাম হ'ব আচলতে আমাৰ ইয়াতে যিসকল বিধায়ক হয় কাম কৰিবলৈ চেষ্টা কৰে কিন্তু বহুতো হেঁচা চেপা থাকে সেইকাৰণে কাম হয়তো কৰিব নোৱাৰে আমি প্ৰতিজন তাৰমানে বিধায়ক বা যিসকল প্ৰতিনিধি আছে আপোনালোকে আগত বিৰচিং জৰুৱা সমষ্টিৰ চাৰিওমেটা আপোনালোকে চাওক কি কি সমস্যা আছে এই সমস্যা হকে আপোনালোকে যদি মাত মাতে তেনেহ'লে ৰাইজৰ ওচৰত যাওক ৰাইজৰ ভোট বিচাৰক আৰু যদি আপোনালোকে এই সমস্যাৰ কথা আপোনালোকে এছেম্বলিত মাত মাতিব নোৱাৰে তেনেহ'লে আপোনালোকৰ নিচিনা এই ব্যৰ্থ মাতেনে কোনোবাই মাতিছেনে প্ৰতিটো ৰাজনৈতিক দল আছে মাতে MLA বিধায়ক যদি হয় এছেম্বলি যায় মাতিব নামাতা নহয় কিন্তু শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে কথাটো মনত ৰাখিব সকলে শুই থকা শিয়ালে কেতিয়াও হাত ধৰিব নোৱাৰে আজিৰ পৰা যিমান দিন আমাৰ এই অঞ্চলৰ পৰা যিমান দিনলৈকে বিধানসভাত যিমানবোৰ MLA গৈছে কোনোজনে আমাৰ এই সংখ্যালঘু ৰাইজৰ প্ৰধান যোনটো সমস্যা গৰাখহনীয়াৰ সমস্যা শিক্ষাৰ সমস্যা এই কথাবোৰৰ কথা কেতিয়াও উত্থাপন কৰা নাই এই কথাবোৰ কেতিয়াও উত্থাপন কৰা নাই আৰু এনেকুৱা আমি বিধায়ক বনাই দিওঁ এনেকুৱা আমি MP বনাই দিওঁ যিবোৰ বিধায়কে যায় বিধানসভাত পিছফালে যাই বহি থাকে টোপনি মাৰি থাকে এনেধৰণৰ বিধায়ক যদি আমি নিৰ্বাচন কৰোঁ তেনেহ'লে আমাৰ কেনেকৈ উন্নয়ন হ'ব গতিকে মই আমাৰ এই অত্র অঞ্চলৰ ৰাইজক আমাৰ এই অত্র অঞ্চলৰ ৰাইজক মই এটাই আহ্বান জনাম যে যিজন মানুহে বিধানসভাত যায় আমাৰ এই গৰাখহনীয়াৰ সমস্যা আমাৰ এই ৰাস্তা ঘাটৰ সমস্যা যোনটো সমষ্টি এই সমষ্টিত আজি 126টা সমষ্টি এই সমষ্টিটোত এটা ৰাজ্যিক ঘাইপথ নাই নেশ্যনেল হাইৱেৰ কথা বাদে দিছোঁ ৰাজ্যিক ঘাইপথ নাই আৰু আমি কেনেকুৱা নেতা নিৰ্বাচন কৰোঁ যিজনে যায় বিধানসভাত পাৰ্লিয়ামেণ্টত কথা ক'ব নোৱাৰে দুৰ্ভাগ্য আমাৰ আমি মূৰ্খ গতিকে আমি আমাৰ এই ৰাইজক আমি অনুৰোধ জনাইছোঁ কোনে কোনটো দল কৰে সেইটো বেলেগ কথা কিন্তু আপোনালোকে প্ৰতিজন ব্যক্তিয়ে চিন্তা চৰ্চা কৰি এনেকুৱা এজন নেতা নিৰ্বাচন কৰক যি নেতাৰ দ্বাৰা আমাৰ এই অঞ্চলৰ উন্নয়ন হ'ব হয় এজনে কৈছে আমাৰ ইয়াত যথেষ্ট সংখ্যক বাংলাদেশী এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হয় আচলতে আমাৰ এই অঞ্চলটো আপোনালোকে নিশ্চয় জানে যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত আমাৰ স্থানখন লাহে লাহে শেষ হৈ গৈ আছে এই মানুহখিনিয়ে যেতিয়া বিদেশত কাম কৰিবলৈ যায় এইটো আমি দেখিছোঁ কংগ্ৰেছ চৰকাৰৰ সময়ত নীলিৰ হত্যাকাণ্ড হৈছিল চাউল খোৱা হত্যাকাণ্ড হৈছিল BTADৰ হত্যাকাণ্ড ৰ'ব মই এটা কথা সুধিম এক মিনিট এটা কথা সুধিম আপোনাক অকণমান ৰ'ব তাৰমানে আমাৰ এই হত্যাকাণ্ডবিলাকে কি সূচায় এওঁলোকক বাৰে বাৰে বাংলাদেশী বা তেওঁলোকে বিদেশী বুলি সাব্যস্ত কৰি আমাক এনেকুৱা ধৰণৰ জগৰীয়া কৰি তুলিছে যাৰ কাৰণে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবোৰ ইম'শ্যনেলি বেকৱাৰ্ড হৈ আছে তেওঁলোকে শিক্ষা দীক্ষাত মন দিব পৰা নাই তেওঁলোকৰ আজি ঘৰ নাই যে ঘৰৰ চাদৰ তলত থাকি পঢ়া শুনা কৰিব তেনেকুৱা ধৰণৰ পৰিৱেশ পোৱা নাই আমাৰ এইটো অঞ্চলত গৰাখহনীয়াই এনেকুৱা ৰূপ লৈছে যে আমাৰ এমপিজনে পাৰ্লিয়ামেণ্টত গৈ অকল ক্ৰামৰ কথা কৈ থাকে আমি সঁচাকৈ আমি লজ্জিত হৈছোঁ যে আমাৰ ধুবুৰী সমষ্টিৰ এমপিজনে পাৰ্লিয়ামেণ্টত গৈ আমাৰ সমস্যাৰ কথা নকৈ ক্ৰাম খেলৰ কথা কৈ থাকে ৰকিবুল হুছেইন ডাঙৰীয়াই আমাৰ ক্ৰাম খেলৰ কথা কৈ থাকে সাংসদত গৈ গতিকে পাৰ্লিয়ামেণ্টত গৈ আমাৰ এমপিজনে যদি এনেকুৱা ধৰণৰ খেলৰ কথা উচ্চাৰণ কৰে আমাৰ সমষ্টিৰ যিটো দুখ লগা কথা যি সমষ্টিৰ যিটো দুৰ্দশা সেইটো যদি উত্থাপন নকৰে কেন্দ্ৰই কেনেকৈ বুজি পাব আমাৰ ইয়াত সমস্যা আছে গতিকে আমি এনেকুৱা ধৰণৰ বিধায়ক বিচাৰোঁ এনেকুৱা ধৰণৰ MP বিচাৰোঁ যিজনে আমাৰ সমষ্টিৰ কাম কৰিব যেনেকুৱাকৈ বদৰুদ্দিন আজমলে আমাৰ ধুবুৰীত মেডিকেল কলেজৰ প্ৰস্তাৱ দিছিলে হৈছে এইটো ৰেল লাইনৰ প্ৰস্তাৱ দিছিলে হৈছে আমাৰ দলঙৰ প্ৰস্তাৱ দিছিলে সেইটো কাম হৈ আছে গতিকে আমি
এটা প্ৰশ্ন এটা প্ৰশ্ন আপোনালোকে কথাৰ কটাকটি নকৰিব মই তিনিওটা দলকে মই এটা প্ৰশ্ন সুধিম প্ৰতি দলকে সুধিম কাৰণ সকলোৰে পৰা উত্তৰ লাগে ৰ'ব মই আপোনাক এটা কথা কৈছোঁ যে বীৰ সিং জৰুৱা মানে পুৰণা চাউথ চালমাৰাৰ সন্মানীয় বিধায়ক ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া ৩৫ বছৰ ধৰি ৰাজত্ব কৰি আছে তেখেতৰ এই 5 বছৰৰ কাৰ্যকালত ফকিৰগঞ্জ আৰু বোচাই মাৰি মানচিত্ৰৰ পৰা হেৰাই দিছে এই হল ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া আৰু দলঙৰ কথা বদৰুদ্দিন আজমলে মাতিছে আমি শুনিছোঁ কিন্তু আমাৰ চৰকাৰৰ দিনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৩,২০০ কোটি টকাৰ কাম তাতে চলিছে প্ৰায় দলং কাম শেষেই হৈছে গতিকে আমাৰ বিজেপি চৰকাৰৰ দিনত এই কাম ডেভেলপমেণ্ট কাম চলি আছে নিদিয়ে কৃতিত্ব বদৰুদ্দিন আজমলক দিয়ে নে নিদিয়ে নহয় কিয় নকয় আৰু কৈ আছো বাইদেউ আৰু কৈ আছো নদীৰ গৰাখহনীয়াৰ কথা কৈছে মই সেইদিনো আপোনাক কৈছোঁ 545 কোটি টকাৰ কাম আপোনাৰ এডিবি বেংকৰ পৰা 321 কোটি টকাৰ কাম চলি আছে আৰু 221 কোটি টকাৰ কাম চলিব তাৰপিছত কৈ আছো মই ক'ব দিয়ক তাৰপিছত দি ভোটাৰৰ জালাই ভোট দিমো তালাই এইটো শ্লোগান আছিল আপোনালোকৰ মনে মনে থাকক 2016 চনৰ পৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আছে মই ভিতৰুৱা অঞ্চললৈ প্ৰায় আমি যাওঁ টিনৰ ঘৰ য'তেই দেখোঁ গৰাখহনীয়াৰ সমস্যা আজিও প্ৰতিটো ঘৰ কিয় হোৱা নাই পকী ঘৰ কিয় হোৱা নাই সকলো ঘৰ টিনৰ কিয় গৰাখহনীয়াৰ সমস্যা সমাধান হোৱা নাই 70 বছৰ কংগ্ৰেছে ৰাজত্ব কৰিছে চহৰ উন্নয়ন মন্ত্ৰী আছিল ৱাজেদ আলী চৌধুৰী চহৰ উন্নয়ন মন্ত্ৰী থাকোঁতে ধুবুৰীত পাৰ্ক বনাইছে ডিস্কো ডেন্স দিয়াৰ কাৰণে পাৰ্ক বনাইছে আৰু গড় হত্যাকাৰী প্ৰভাৱশালী মন্ত্ৰী আছিল কংগ্ৰেছ চৰকাৰৰ দিনত ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীৰ গাৰ্জেন মন্ত্ৰী আছিল আৰু ৱাজেদ আলী চৌধুৰী চহৰ মন্ত্ৰী আছিল কি দিছে ডিস্কো ডেন্স দিছে একো কাম কৰা নাই গতিকে আমাৰ চৰকাৰৰ দিনত আমাৰ চৰকাৰে কাম কৰি আছে এমএলএ জন বেদক আৰু এটা ক্লিয়াৰ মেছেজ দিছোঁ গোৱালপাৰা জিলা ধুবুৰী জিলা চাউথ চালমাৰা মানকাচৰ জিলা কংগ্ৰেছ বিদায় লৈছে কোনো ৰাইজে কংগ্ৰেছক ভোট নিদিয়ে কংগ্ৰেছ চুপ্ৰচাপ মই সুধিম প্ৰশ্ন কৰিব দিয়ক এক মিনিট প্ৰশ্ন কৰিবলৈ দিয়ক আজি ৰকিবুল হুছেইনক ইমান অভিলেখ সংখ্যক ভোটত জয়ী কৰাইছে স্থানীয় লোকে অভিযোগ কৰিছে যে তেওঁ যিখিনি কথা ক'ব লাগে সংসদত উত্থাপন নকৰে ৱাজেদ আলী চৌধুৰী আছে কংগ্ৰেছৰ বাৰে বিধায়ক আছে কিয় আজিও টিনৰ ঘৰ কিয় বিজেপিকো সুধিছোঁ কংগ্ৰেছকো সুধিছোঁ ইমান বছৰৰ শাসনৰ পিছত আজিও টিনৰ ঘৰ কিয় গৰাখহনীয়াৰ সমস্যা কিয় সমাধান নহ'ল আমাৰ গৰাখহনীয়াৰ যিজন দায়িত্বপ্ৰাপ্ত মন্ত্ৰী তেখেতে বিধানসভাত থিয় হৈ মন্ত্ৰী আছিল নাই তেখেতে এইবাৰ বিধানসভাত থিয় হৈ কৈছে যে আমি ফকীৰগঞ্জত কাম দিছোঁ ভাল কথা কাম দিছে বনুৱাই বোলে কাম নকৰে আপুনি মন্ত্ৰী আপুনি কাক দি কাম কৰাব সেইটো আপোনাৰ দায়িত্ব সেইটো কোনে কৰাব ইমান দিনে কংগ্ৰেছে কিয় আজি যদি সিহঁতে যদি এটা ধৰি লওক 10 লাখ টকাৰ এটা কাম দিলে বিজেপি এটা কমিটি বনাই দিয়ে কংগ্ৰেছৰ মানুহ তাতে ইনভলভ নকৰে বিজেপি আপোনাৰ ডাইৰেক্ট প্ৰশাসন তাৰ সিহঁতৰ কমপ্লিট সিহঁতৰ আগতে কংগ্ৰেছে কিয় নোৱাৰিলে ইমান বছৰে কিয় নোৱাৰিলে আগতে কংগ্ৰেছ যিখিনি কৰিব কি কৰি দেখা পাইছে আপুনি সেইখিনি অকল কংগ্ৰেছে কৰিছে ইয়াতে 10 বছৰ আছিল ইডিয়াবৰ বিধায়ক 15 বছৰ আছিল ইডিয়াবৰ এমপি আৰু যিখিনি উন্নয়ন আজি দেখা পাইছে আজি যিখন ৰাস্তা দি আহিছে এইখিনি অকল কংগ্ৰেছে কৰা ৰাস্তা আপুনি নিজে দেখা পাইছে নতুন ৰাস্তা আমি 70 বছৰত যি কৰিছোঁ কমপ্লিট সিহঁতে বিক্ৰী কৰি খাইছে আমি ডেভেলপ কৰা নাই সিহঁতে কৈ আছে কংগ্ৰেছত 60 বছৰত কি কৰিছে আমি যি কৰিছোঁ কমপ্লিট সিহঁতে বিক্ৰী কৰিছে গতিকে আজি আমাৰ মাইনৰিটি এৰিয়াই আমাৰ কংগ্ৰেছ গভৰ্ণমেণ্টে সিহঁতে কৈ আছে যে একো কৰা নাই মাইনৰিটিৰ গভৰ্ণমেণ্টে 34টা ব্লক দিছে সিহঁতে দিছে নেকি আজি ব্লক কোনে দিছে 34টা ব্লক কৰিছে মাইনৰিটি এৰিয়া কংগ্ৰেছে কৰিছে কি কৰিছে কমপ্লিট কংগ্ৰেছে কৰিছে সেইটো আমাৰ সেইটো সমষ্টি যেতিয়া হৈছে তেতিয়া হৈছে সেইটো গভৰ্ণমেণ্ট এইটো আমি সিহঁতে বিজেপি কৈছে আমি একো কৰা নাই আমি 70 বছৰত যি কৰিছোঁ আজি চাওক এইটো আদানীক মাটি আজি বিজেপিয়ে লাজ পাব লাগে
যে আজি বিজেপিৰ চৰকাৰ চলি আছে। আজি আমাৰ এই সংখ্যালঘু মাইনৰিটি মানুহ বিজেপিৰ হৈ ইয়াতে দম্বালি মাৰি আছে, কিন্তু আজি আমাৰ এই সংখ্যালঘু মানুহ ইয়াৰ পৰা গুৱাহাটী পাৰ হৈ যোৱাৰ পিছত সিহঁতে বিদেশী হয়, সিহঁতক আঁঠুকৰাই বহাই ৰাখে, কিন্তু সিহঁতৰ বিৰুদ্ধে মাত মাতাৰ কোনো অধিকাৰ আছে? একবাৰ মাতিছে নেকি? সিহঁতে কৈছে নেকি আজি? ইয়াতে ভোট চোৰৰ নিচিনা কাণ্ড কৰি আছে। আমাৰ সংখ্যালঘু মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা বাহিৰ কৰি আছে, সংখ্যালঘুৰ ভোটাৰ লিষ্টৰ পৰা কাটি আছে, কিন্তু ইয়াতে বিজেপিৰ আজি দালালি কৰাবিলাক সকলো ৰাজনৈতিক দলকে আমি প্ৰশ্ন সুধিছোঁ, এই অঞ্চলটোৰ উন্নয়ন নোহোৱাৰ যে ব্যৰ্থতা তাৰ দায়িত্ব AIDFও ল'ব লাগিব। কাৰণ বদৰুদ্দিন আজমলক সকলোৱে মৰম কৰিছে, 15 বছৰ দিল্লীলৈ পঠিয়াইছে, ইয়াত AIDFৰ বিধায়কো আছিল, কিয় উন্নয়ন নহ'ল? আপোনালোকেও কিয় কৰিব নোৱাৰিলে? একেটা প্ৰশ্ন সুধিছোঁ। এতিয়াও চাৰিওফালে টিনৰ ঘৰ, গৰাখহনীয়াৰ সমস্যা। হয় বাইদেউ, আপুনি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কথা কৈছে, মই ক'ম যে ভাৰতবৰ্ষ স্বাধীনতা পিছৰ পৰা আজিলৈকে বদৰুদ্দিন আজমলৰ যি 15 বছৰীয়া কাৰ্যকাল সেইটো সোণালী আখৰে লেখা থাকিব। তেওঁৰ কাৰ্যকালত ধুবুৰী ফুলবাৰী 22 কিলোমিটাৰ ব্ৰিজটো হৈছে, ৰূপসী এয়াৰপৰ্ট হৈছে, স্বাধীনতাৰ পিছৰ পৰা ধুবুৰীৰ ট্ৰেইন লাইন বন্ধ হৈ আছিল, সেই ট্ৰেইন লাইনখন পুনৰ চালু হৈছে, ধুবুৰী মেডিকেল কলেজখন হৈছে, তাৰপিছত বিএন কলেজখনক ইউনিভাৰ্চিটিৰ কাৰণে প্ৰস্তাৱ দিছিল, সেইটো এতিয়া অট'নমাছ কলেজ হৈছে। আৰু বিগত দিনত যিমানবোৰ কংগ্ৰেছৰ MP বনাইছিলে, এটা ষ্টেটমেণ্টৰ 1 মিনিটৰ এটা ক্লিপছ তেওঁলোকে দেখাব নোৱাৰিব যে তেওঁলোকে পাৰ্লিয়ামেণ্টত গৈ আমাৰ এই সমষ্টিবাসীৰ কাৰণে কিমান কথা কৈছিল, 1 মিনিটৰ এটা ক্লিপ দেখাব নোৱাৰিব। আৰু এইবাৰ যে আপোনাৰ 10 লাখ ভোটত জিকিছে আপোনাৰ ৰকিবুল হুছেইন, তেওঁ পাৰ্লিয়ামেণ্টত গৈ পেয়া কৰি থাকে, তেওঁ কি কয়, কেৰম খেলাৰ কথা কয়, সমষ্টিৰ উন্নয়নৰ কথা ক'ব নোৱাৰে, সমষ্টিৰ সমস্যাৰ কথা ক'ব নোৱাৰে। অসমত ইমান সমস্যা চলি আছে, সংখ্যালঘু মানুহত বিভিন্ন অঞ্চলত উচ্ছেদ চলাই আছে, এই কথাখিনি পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব লাগিছিল। যেতিয়া পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব পাৰিলেহেঁতেন, তেতিয়াহ'লে বিশ্বৰ বুকুত আজি সংখ্যালঘুৰ সমস্যাৰ কথাটো বিশ্বৰ সকলো মানুহে জানিব পাৰিলেহেঁতেন যে সংখ্যালঘু মানুহৰ ওপৰত অসমত নিৰ্যাতন চলি আছে, অসমত অন্যায়ভাৱে চৰকাৰে উচ্ছেদ চলাই। ভাল কাম কৰিছিল, ধুবুৰীত কিয় বেয়া পালে বদৰুদ্দিন আজমলক? বদৰুদ্দিন আজমল ডাঙৰীয়া আচলতেই সঁচা অৰ্থত ক'বলৈ গ'লে সাধাৰণ মানুহ বিজেপিৰ যি অতিষ্ঠ হৈ বিজেপি চৰকাৰৰ প্ৰতি চৰকাৰ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত বদৰুদ্দিন আজমলক হেৰুৱা নাই, সেইটো চৰকাৰ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত ৰকিবুলক ভোট দিছিল, বাকী একো কাৰণ নাই। ইয়াৰ পিছত আপুনি ভালকৈ মন কৰক, আজি ভাৰতবৰ্ষৰ বুকুত আমাৰ অসমৰ পৰা দুখীয়া মানুহৰ যিমান ডক্টৰ হৈছে, গোটেইখিনি মৌলানা বদৰুদ্দিন আজমলৰ ক্ৰেডিট। এখন ঘৰে ঘৰে শিক্ষা, চৰে শিক্ষা, এইটো মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই এইটো হৈছে। আপুনি জানে, আপুনি ভালকৈ লক্ষ্য কৰক, ইফালে বিজেপি চৰকাৰ, ইফালে কংগ্ৰেছৰ বিধায়ক ইয়াত থকা অৱস্থাতে এজন আনজনৰ ওপৰত দোষ ঠেলি দিছে। আপোনালোকে মন কৰক, আমাৰ মুছলমান মাইনৰিটি লিডাৰ। মই এটা প্ৰশ্ন বিগত দিনত কংগ্ৰেছ চৰকাৰৰ আমাৰ সংখ্যালঘু মানুহখিনিক খালি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। নাগৰিকত্বৰ সমস্যা, ডিটেনশ্যন কেম্পৰ সমস্যা, মাটিৰ পাট্টা দিয়া নাই। আজি যি উচ্ছেদ চলি আছে, এই উচ্ছেদৰ আইনখন কংগ্ৰেছে 2013 চনত বনাইছিলে, এটা 2011 চনত। আৰু এটা কথা আছে, যিটো ডিটেনশ্যন কেম্প তৰুণ গগৈয়ে বনাইছিল। প্ৰথম ভোটাৰ AJP গভৰ্ণমেণ্টে 97,000 ভোটাৰ বনাইছিল, আৰু তৰুণ গগৈৰ 15 বছৰীয়া কাৰ্যকালত 6 লাখ ভোটাৰ বনাইছে। আৰু নতুনকৈ এটা কথা কওঁ কি, তেওঁলোকৰ 3টা দলৰ ইয়াতে MLA আছিল, আমাৰ বিজেপি দলৰ কোনো MLA নাছিল। তেওঁলোকৰ 3টা দল, এটা দল UDF ভোট দিছে ৱাজিদ চৌধুৰীক, বিজেপি অখিল গগৈ ঘূৰি আছে, কংগ্ৰেছ অখিল গগৈ UDF এটাই দল। তেওঁলোকে ইয়াৰ পৰা ৱাজিদ চৌধুৰীয়ে 35 বছৰ ইয়াত MLA আছে, একো কৰিব পৰা নাই, মিনিষ্টাৰ আছিল, একো কৰিব পৰা নাই, তেওঁলোকে গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব পৰা নাই। ৱাজিদ চৌধুৰীক ভোট দিছে UDFক ভোট দি আছে কংগ্ৰেছে, অখিল গগৈ, তেওঁলোকে 3টা দল হ'ল, এটাই দল। তেওঁলোকে এইটো চাওক, 10 লাখ সি যদি ইমানেই ডাঙৰ কাম কৰিছে, সি যদি ইমানেই ডাঙৰ কাম কৰিছে, তেনেহ'লে ধুবুৰী লোকসভা ৰাইজে কিয় তেওঁক 10 লাখ ভোটত পৰাজিত কৰিলে? তেওঁ বিজনেছমেন হয়, তেওঁ আৰু গোটেই অসমৰ ভিতৰত হায়েষ্ট বেয়া লেংগুৱেজ বদৰুদ্দিন আজমলৰ। সি বিজেপিৰ বিডম হয়, আমি সকলো ৰাইজে গম পাইছোঁ যে সি বিজেপিৰ বিডম হয়। মই কম ৰ'ব ক'ব দিয়ক।
ইমান যদি উন্নয়ন কৰিছে এই ডবল ইঞ্জিন চৰকাৰে, যেতিয়া বিধানসভাৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজু হাজৰিকা ডাঙৰীয়া আমাৰ সংখ্যালঘু মা ভনীসকলক সন্তান দিয়া মেচিন বুলি কোৱা হয়, তেতিয়া এওঁলোকৰ গাত নালাগে, তেওঁলোকৰ এতিয়া গাত নালাগে। তেতিয়া যদি এওঁলোক কৈ আছে যে আমি 15 বছৰ সেইটো উন্নয়ন কৰিছোঁ, সেইটো উন্নয়ন কৰিছোঁ, ইমান যদি উন্নয়ন কৰিছে, মূল আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ মূল সমস্যা হ'ল গৰাখহনীয়া সমস্যা। গৰাখহনীয়া সমস্যা মৌলানা বদৰুদ্দিন আজমল ক'ত পাৰ্মানেণ্ট প্ৰডাকশ্যন কৰিলে, ক'ত পাৰ্মানেণ্ট প্ৰডাকশ্যন কৰিলে? মৌলানা বদৰুদ্দিন আজমল যদি ইমান উন্নয়ন কৰিছে, এওঁ কিয় 14 লাখ ভোটত হেৰাই দিলে? এই সমষ্টিৰ মানুহে কিয় 14 লাখ ভোটত হেৰাই দিলে? আমি জানো রকিবুল হোসেন ডাঙরিয়া 10 লাখ ভোট পাইছিল, এইবার 2.5 লাখ ভোটও নাপায় রকিবুল হোসেন ডাঙরিয়া। বানপানির সময়ত রকিবুল হোসেনক বিদায় দি দিছে। আমার রাইজে 10টা সমষ্টির রাইজে রকিবুল হোসেনক বিদায় দি দিছে। আর এইবার 26র বিধানসভা সমষ্টির নির্বাচনত রকিবুল হোসেনের কংগ্রেস দলক বিদায় দি দিব। গোৱালপাৰা জিলা, ধুবুৰী জিলা, মানকাছৰ জিলা কংগ্ৰেছ বিদায় বিদায় বিদায়। অসমৰ উন্নয়নৰ স্বাৰ্থে, অসমৰ উন্নয়নৰ স্বাৰ্থে আমাৰ অখিল গগৈ ডাঙৰীয়া বলিষ্ঠভাৱে বিধানসভাত মাত মতাৰ প্ৰশ্নৰ উত্তৰ দিব জানে? হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিব জানে? দিব নোৱাৰে। মোৰ এটা মুকলিক এটা প্ৰশ্ন আছে, এই দিয়ক এটা প্ৰশ্ন আছে। আপোনালোকে কাৰ চৰকাৰ বিচাৰে? আপোনালোকে বিজেপিৰ চৰকাৰ বিচাৰে নে কংগ্ৰেছৰ চৰকাৰ বিচাৰে? এনসাৰ দিয়ক, এনসাৰ দিয়ক, এনসাৰ দিয়ক, এনসাৰ দিব কওক। ৰাইজৰ দলৰ যিজন প্ৰতিনিধি ইয়াত আহিছে, আমাক প্ৰশ্ন কৰিছে কাৰ চৰকাৰ বিচাৰে। আপোনালোকে আগে স্পষ্ট কৰক কাৰ চৰকাৰ বিচাৰে। আপোনালোকে মিত্ৰজোঁট 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 চৰকাৰৰ পৰা মিত্ৰজোঁট আপোনালোকৰ ইমান যদি পাৱাৰ আছে, আপোনালোকে ধৰ্মীয় মানুহৰ আৱেগক কিয়? মই ৰাইজৰ দলৰ কাষলৈ আহিছোঁ। আপোনালোকে কৈছে বাৰে বাৰে যে মিত্ৰজোঁটৰ চৰকাৰ বিচাৰিছে, আপোনালোকৰ মিত্ৰ দলৰ বিচাৰিছে, কিন্তু আমি দেখিছোঁ অখিল গগৈ এই ঠাইতেই সুকীয়াকৈ প্ৰচাৰ চলাইছে। লগতে আমি দেখিছোঁ গৌৰৱ গগৈয়ে প্ৰচাৰ চলাইছে। চবে নিজৰ নিজৰ কথা ৰাখিছে। তৃণমূল পৰ্যায়ে এটা বস্তু বিচাৰিছে আপোনালোকে, অখিল গগৈয়ে বেলেগ এটা বিচাৰে নেকি? এই ঠাইত আপোনালোকে কি বিচাৰে? প্ৰাৰ্থী কাক বিচাৰে? এই ঠাইত আমি অখিল গগৈৰ প্ৰাৰ্থী, ৰাইজৰ দলৰ প্ৰাৰ্থী মুছলিমউদ্দিন চৌধুৰীক আমি প্ৰাৰ্থী হিচাপে বিচাৰোঁ। আৰু তেওঁ জিকিলে যেনেকৈ অখিল গগৈ বলিষ্ঠভাৱে বিধানসভাত অসমৰ সমস্যাৰ কংগ্ৰেছে কিয় মানি নল'ব? কংগ্ৰেছে কিয় মানি নল'ব? কংগ্ৰেছে মানি লয় নে নলয়? যিহেতু মোৰ প্ৰথম প্ৰশ্ন, আমি বিজেপি চৰকাৰৰ দিনত আমি সংখ্যালঘু মানুহ নিৰাপদ। ৰাইজৰ দলে কৈছে তেওঁলোকে নিজৰ প্ৰাৰ্থী বিচাৰে, কংগ্ৰেছে কি বিচাৰে এই ঠাইত? আমাৰ ৰাইজৰ দলৰ আমাৰ ইয়াত গণভিত্তি নাই। ৰাইজৰ দলত ইয়াত এটা ৱাৰ্ড কমিটি নাই, এটা জিপি কমিটি নাই। গতিকে জনমত ভিত্তিত আমাৰ ইয়াত প্ৰাৰ্থিত্ব দিয়া হ'ব। কংগ্ৰেছৰ কথা মানি ল'বনে ৰাইজৰ দলে? না আমাৰ মই ক'লো ইয়াত শাসন এআইডিএফও কৰিছিল, কংগ্ৰেছেও কৰিছে। গতিকে কোনেও ভালকে উন্নয়ন কৰিব পৰা নাই। গতিকে এবাৰ আমাৰ ৰাইজৰ দলক চান্স দিয়ক, আমি এই সমস্যা উন্নয়ন কৰি দেখাম, উন্নয়ন কৰি দেখাম। আমি এবাৰ চান্স দিয়ক। মিত্ৰতা সম্ভৱ হয় নে নহয় ৰাইজৰ দলৰ? মিত্ৰতা সম্ভৱ, মিত্ৰতা সিহঁতে কৰিব। আমি কংগ্ৰেছৰ মানুহ, কংগ্ৰেছৰ ইয়াতে সংগঠন শক্তিশালী হৈ আছে, ৰাইজৰ দলৰ সংগঠন নতুন। গতিকে হাইকমাণ্ডৰ পৰা যিটো সিদ্ধান্ত ল'ব, আমি বিচাৰিম আমি কংগ্ৰেছৰ কেণ্ডিডেট লাগে, কংগ্ৰেছৰ বিধায়ক আমি বনাম, বা কংগ্ৰেছৰ ভেটি ইয়াতে শক্তিশালী আছে, কংগ্ৰেছৰ সংগঠন শক্তিশালী হৈ আছে। গতিকে আমি ইয়াতে কংগ্ৰেছৰ কেণ্ডিডেট বিচাৰিম। তাৰপিছতো আমি হাইকমাণ্ডে যিটো কৰিব আমি সেইটো মানিবলৈ বাধ্য। আমি সেইটোৱে মানি ল'ম, গণভিত্তিৰ ওপৰত হ'ব, আৰু আমি সেইটোৱে মানি ল'বৰ কাৰণে বাধ্য। সেইটো মানি ল'ম। হাইকমাণ্ডাৰে যিটো কৰিব সেইটোৱে মানি ল'ম। আমি তৃণমূল কৰ্মীয়ে কি বিচাৰিছে আমি একেবাৰে দেখুৱাইছোঁ। আমি ঠাইলৈ আহি, ভিতৰুৱা অঞ্চললৈ আহি, এই ঠাইত অখিল গগৈয়ে বহু সভা সমিতি কৰিছে, গৌৰৱ গগৈয়ে নিজেও আহি বহু সভা সমিতি কৰিছে। এটা কথা আমি দেখিছোঁ স্পষ্ট হৈ পৰিছে, দুইটা দলেই নিজৰ নিজৰ প্ৰাৰ্থী বিচাৰিছে। গতিকে এটা কথা এতিয়াও স্পষ্ট নহয়। মই আপোনাৰ কাষলৈ আহিছোঁ, আমি কম সকলোৱে ক'ব। মই মহিলাৰ কাষলৈ আহিছোঁ। এতিয়া অৰুণোদয় আঁচনিৰ কথা কোৱা হয়, লাখপতি বাইদেউৰ কথা কোৱা হৈছে। বহু ঠাইত আমি দেখিছোঁ মুখ্যমন্ত্ৰীয়ে নিজে গৈ
দিছে এই ঠাইত দিছে নেকি? দিছে, ইয়াতেও দিছে। ধুবুৰী ডিষ্ট্ৰিক্টত পৰহিয়ে দি গৈছে বিলাচীপাৰাত উদ্যমিতা আঁচনি, যি আঁচনিৰ দ্বাৰা আপোনালোকে সুধি চাওক সংখ্যালঘুৰ যি মহিলাসকল, সংখ্যালঘুৰ মহিলাসকলে আটাইতকৈ বেছি পাইছে। আমাৰ ইয়াত আটাইতকৈ অৰুণোদয় বেছি পাইছে, তাৰপিছত নিযুত মইনা পাইছে ছাত্ৰীসকলে, আকৌ PM কিষাণ পাইছে, লাখপতি বাইদেউ পাইছে, লাখপতি বাইদেউ পাইছে, ইয়াত সকলো পাইছে। ইয়াত আকৌ শুনিবলৈ পাইছো যে ৰ'ব উন্নয়ন হ'ব লাগিছিল আপোনালোকৰ দ্বাৰা, কিয় আপোনালোকৰ সাংসদ আছিলে, বিধায়ক আছিলে, তথাপিতো আপোনালোকে 70 বছৰ ৰাজত্ব কৰাৰ পিছত একো উন্নয়ন কৰিব নোৱাৰিলে। আঁচনি দিছে, আমি ভাল পাইছো, কিন্তু সংখ্যালঘুৰ নিৰাপত্তাটো সিহঁতে প্ৰথমত দিয়ক, যাতে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহ গোটেই অসমত যাতে একেলগে মিলা প্ৰীতিৰে আমি চলিব পাৰোঁ, সেইখিনি কাম বিজেপিয়ে কৰক। এইটো আনচাৰ দি আছো। অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলো শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো জাতি জনগোষ্ঠীক সম নিৰাপত্তা, সম মৰ্যাদা, সম উন্নয়ন দিছে। বাইদেউ, ইয়াত অৰুণোদয়ৰ কথা যিটো কোৱা হৈছে, ইয়াত বিধায়ক আৰু শাসক দলৰ মানুহ মিলাই আমাৰ সাধাৰণ মানুহৰ অৰুণোদয় কাটিছে। এইটো যদি প্ৰমাণ লাগে আমাৰ লগত আপুনি বলক, এতিয়াই হাজাৰ হাজাৰ মানুহ ওলাই দিম। বিধৱা মানুহ অৰুণোদয় পোৱা নাই, হেণ্ডিকেপ মানুহ অৰুণোদয় পোৱা নাই, আৰু গাইডলাইনত স্পষ্টভাৱে আছে। এইটো শাসক আৰু বৰ্তমানৰ বিধায়ক, শাসক দল আৰু বিধায়ক দুয়োটা পক্ষই মিলি ইয়াৰ পৰাই কাটিছে, বিজেপি কংগ্ৰেছ দুয়োটাই কাটিছে, যুটীয়াভাৱে কাটিছে। আৰু এটা কথা হ'ল আপুনি জানে যে কংগ্ৰেছৰ ইয়াত বন্ধুবৰ কৈ আছে যে আমাৰ দিনত স্বচ্ছতাৰ জৰিয়তে আমি নিযুক্তি দিছো। ইয়াত প্ৰতিজন কংগ্ৰেছী বন্ধুৱে যদি বুকুত হাত থৈ ক'ব পাৰে যে স্বচ্ছতাৰ বুকুত দিছো, মই মানি ল'ম। 2012 চনত কি কাম কৰিছে জবাব দিয়ক। নিজে আঞ্চলিক পঞ্চায়তৰ এটা কথা স্পষ্ট হৈ পৰিছে যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে যিদৰে বিজেপি মিত্ৰজোঁটত অগপ বিজেপিৰ মাজতে অসন্তুষ্টি দেখা গৈছে, ঠিক সেইদৰে বিৰোধী মিত্ৰজোঁটত মহানগৰী হোটেলত যিয়ে নহওক কিয়, যি তৃণমূল পৰ্যায়ত আমি দেখিছোঁ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ যিসকল আছে তৃণমূলৰ নেতা, তেওঁলোক কৰ্মী, তেওঁলোকে কিন্তু নিজৰ হকে থকাটো বিচাৰিছে। গতিকে প্ৰতিটো দল, শাসক কি বিৰোধী, সকলোৰে মাজত এটা অসন্তুষ্টি দেখা গৈছে। অৱশ্যে বিধানসভা নিৰ্বাচন চমু চপাৰ লগে লগে গোটেই বিষয়বোৰ স্পষ্ট হ'ব যে কোনে কাক প্ৰাৰ্থী কৰিব, কিদৰে তেওঁলোকে মিত্ৰতা কৰিব। মই সাধাৰণ লোকৰ কাষলৈ আহিছোঁ। আমি বিধানসভা নিৰ্বাচনৰ পূৰ্বে আহিছোঁ, এটাই কথা, আমাৰ উদ্দেশ্য এটাই যে অঞ্চলবাসীয়ে কি পাইছে। ৰাজনৈতিক দলৰ সৈতে কথা পতাৰ সমান্তৰালকৈ আমি স্থানীয় লোকৰ সৈতেও কথা পাতি গৈছোঁ, কি পাইছে কি নাই পোৱা। হয়, মই এই অঞ্চলৰ এজন সচেতন যুৱক হিচাপে মই এটাই বোধ কৰোঁ যে এই অঞ্চলৰ মূল সমস্যা যিবিলাক সেইবিলাক সমাধান কৰিব লাগে। স্বাস্থ্য, শিক্ষা, যাতায়াত, এই তিনিটাৰ ওপৰত গুৰুত্ব দিব লাগে। বিশেষকৈ নাই গুৰুত্ব যিখিনি দিব লাগিছিল সেইখিনি দিয়া নাই। আৰু মই জ্বলন্ত প্ৰমাণ, ইয়াত এটা ঐতিহাসিক বুঢ়া বুঢ়ী থান আছে, যুগ যুগ ধৰি ইয়াত পৰি আছে, কোনো ধৰণৰ তাত কাম হোৱা নাই। অকল আঁচনি কৰিছে, আঁচনি দিব বুলি কৈ আছে। আমি শুনিছোঁ যে 16 কোটি টকা, এইবাৰ শুনিছোঁ 16 লাখ টকা এনেকৈ কাম কৰিব, কিন্তু আপুনি গ'লে তাত সংৰক্ষণৰ অভাৱ। আপুনি গ'লে চাব যে মানে দিনে দিনে তাত এটা পথ নাই যোৱাৰ কাৰণে, ভাঙি নদীৰ মাজত পৰি আছে। মই অনুৰোধ কৰিছোঁ বিভাগীয় মন্ত্ৰী মহোদয়ক, আপুনি অতি সোনকালেই এই কামটো কৰিব লাগে। আৰু ৰাজনৈতিক কোনে কি কৰক, কিন্তু আমাৰ যিখিনি অঞ্চলৰ সমস্যা, আজি চাওক ধূলি হৈ পৰিছে, গোটেই এটা পথ নাই। বাৰিষাৰ সময়তো আপুনি আহিব নোৱাৰে, আপোনাৰ DY-66 গাড়ী লৈ যাব লাগিব কান্ধত উঠাই, এনেকুৱা পৰিৱেশ হয়। আমি নিজে বাতৰি কৰি এই অঞ্চলত। গতিকে মই এটাই অনুৰোধ কৰিছোঁ, সকলোৱে নিজে ভালভাৱে ইয়াত যদি কোনো ধৰণৰ মতানৈক্য নকৰি ভালভাৱে কাম কৰক। মই এইটো কথা। এই প্ৰশ্নটো আমি দুয়োটাকে সুধিব লাগিব, দলকে, কংগ্ৰেছকো আৰু বিজেপিকো। কি হৈছে থানখনৰ উন্নয়নৰ ক্ষেত্ৰত? শুনক বাইদেউ, আমি যে এখেতে যি কথাটো ক'লে, এইখিনি কথা কোনে ক'ব? বিধায়কে ক'ব, MP-য়ে ক'ব যে সমস্যাখিনি কি আছে, এইটো ডেভেলপ কৰিব লাগিব, এইটো সমাধান কৰিব লাগিব। ৰাস্তা ঘাট বনোৱাৰ কাৰণে ৰাইজে ভোট কাক দিছে? কংগ্ৰেছক দিছে। MP বনাই দিছে, কংগ্ৰেছক বনাই দিছে। চৰকাৰ হিচাপে দায়িত্ব আছে আপোনালোকৰ। তেওঁলোকেতো এছেম্বলিত কোৱেশ্যন কৰিব লাগিব, উঠাব লাগিব, নিজৰ ভাতটো খুৱাইতো দিব লাগিব নেকি বিধায়কক? ৰাইজে তেওঁলোকক ভোট দিছে আশাৰে, বহুত আশা লৈ তেওঁলোকক ভোট দিছে। এইখন অঞ্চল দুখীয়াৰ অঞ্চল, সেইখিনি দায়িত্ব কাৰ আছে? বিধায়কৰ আছে, MP-ৰ আছে। ইয়াতে কোনো ফাংচন নাই তেওঁলোকে ৰাজত্ব কৰি আছে কংগ্ৰেছ আজি 30 বছৰৰ পৰা। আৰু বিধায়ক অজয় আলী চৌধুৰী, আমাৰ সোণাৰীৰ পৰা ফকীৰগঞ্জলৈকে ভাঙি গ'ল, এটা মাত মাতা নাই। আমাৰ MP ৰকিবুল হুছেইন ইয়াত আহিছিল, খালি সৌজন্যমূলক আহি চাই গুচি গ'ল।
সাংসদো কংগ্ৰেছৰ বিধায়কো কংগ্ৰেছৰ আপোনালোকে দুখ এৰিব নোৱাৰে কাৰো গালে ঠেলিব নোৱাৰে কি হৈছে আজি যিটো বিজেপিৰ চৰকাৰ চলি আছে এই চৰকাৰৰ দিনত সিহঁতে কৈ আছে সবকা সাথ সবকা বিকাশ কিন্তু আজি কি হৈছে আজি অৰুণোদয়ৰ কথা ক'লে সিহঁতে উদ্যমিতা আঁচনিৰ কথা ক'লে আজি সেইসকল আঁচনি দিওঁতে সিহঁতে কি কৰে ডাইৰেক্ট সিহঁতৰ মানুহ 3জন 4জন কমিটি বনাই দিয়ে সেই কমিটিয়ে চিলেকশ্যন কৰি বাছ কাৰোবাৰ পৰা ধন লৈ বা কাৰোবাৰ নিজৰ মানুহ নিযুক্তি দি তাৰ সেইবিলাক আঁচনি সিহঁতে হেৰি কৰি আছে আৰু এটাকৈ ফৰ্ম বিক্ৰী কৰি আছে আজি ঠিকাদাৰৰ কথা কৈ আছে ঠিকাদাৰবিলাকে আজি যিসকল বিধায়ক আমাৰ আছে কংগ্ৰেছৰ বিধায়ক সিহঁতে সবলভাৱে এছেম্বলিৰ কথাটো উঠাইছে নে নাই এছেম্বলিত কথা বাৰ উঠাইছে বাৰ কথা উঠাইছে কথা উঠোৱাৰ পিছত দুটা এটা কাম দিবলৈ চৰকাৰে বাধ্য হোৱাৰ পিছত যেতিয়া কামটো দিয়াৰ পিছত ঠিকাদাৰটো সেই বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে চিলেকশ্যন কৰি দিয়ে আজি ফকীৰগঞ্জ কাম হৈ আছে পিছু হাজৰিকা ডাঙৰীয়া এটা আহিছিল পিছু জলসঞ্চয় মন্ত্ৰী কিন্তু ঠিকাদাৰটো কাৰ আজি এছেম্বলিক সোধক আজি মন্ত্ৰীক সোধক যে ঠিকাদাৰটো কোনে নিযুক্তি দিছে কাৰণ কামখন টেণ্ডাৰ হোৱাৰ আগতে সি ঠিকাদাৰ মানে চিলেকশ্যন কৰি দিছে আজি সিহঁতে কাম নকৰে কিন্তু এইসকল কথা শুনাৰ সিহঁতক থাকিব লাগিব আজি আমাৰ এই সংখ্যালঘু অঞ্চল এই অঞ্চলৰ মানুহ দৰিদ্ৰ মানুহ ইহঁতে ঘৰে ঘৰে ক'বলৈ পাৰি সিহঁতে বিদেশত কাম কৰিব লাগে জগা কিন্তু সেই তাতে যোৱাৰ পিছত সিহঁতক আজি ইমান হাৰাশাস্তি কৰি আছে কিন্তু আমাৰ এই বিজেপিৰ যিবিলাক কৰ্মকৰ্তা ইয়াত আছে সিহঁতে একবাৰো নকয় যে আমাৰ সংখ্যালঘু ৰাইজক কিয় আপোনালোকে প্ৰডাকশ্যন নিদিয়ে জনে কৈ আছে সি নিজে ঠিকাদাৰ হয় বিধায়কৰ পৰা পাৰ্চেণ্ট লৈ নিজে কাম লয় ৰাস্তাৰ কাম নকৰে প্রত্যেকটো রাস্তার কাম অজয় চৌধুরীর ঠিকাদারে কাম কৰি আছে আৰু আধা কাম কৰি আধা পেলাই থৈ আছে এই ৰাস্তাখন আধা কৰিছে আধা আত্মসাৎ কৰিছে আমাৰ এই আইরকাটার রাস্তাটো ইয়াতে হাত লৈছে আমাৰ ওয়াব বাজাৰৰ তাত আধাতে হে কৰি দিছে কাম প্রত্যেকটা কাম ঠিকাদারক অজয় চৌধুরীর মানুষ দিছে এমএলএর মানুষ ঠিকা ভিত্তিক কাম দিছে ভ্ৰষ্টাচাৰ কংগ্ৰেছ আৰু বিজেপিয়ে 2011 চনৰ 18 নৱেম্বৰত এটা আসাম গেজেট নোটিফিকেশ্যন ওলাইছে এই গেজেট নোটিফিকেশ্যন মতে কংগ্ৰেছে আইন প্ৰণয়ন কৰিছে আৰু বিজেপি সেইটো কাম কৰি আছে গতিকে কংগ্ৰেছ আৰু বিজেপি দুটা দলে ভ্ৰষ্টাচাৰ বুলি কৈছো এবাৰ ইউটিউবৰ সহমত হ'ব পৰা যায় এবাৰ ইউটিউবৰ জয় হ'ব ইনশাআল্লাহ এবাৰ ইউটিউবৰ ইয়াতে স্থানীয় লোকে কি ক'ব মই স্থানীয় সচেতন যুৱক হিচাপে বিশেষকৈ অসমৰ ভিতৰত যদি হায়েষ্ট গৰাখহনীয়া হয় এই কথাটো মই কৈ দিম ফকীৰগঞ্জ অঞ্চল আজিৰ পৰা ইয়াতে বহুত আলোচনা হ'ল ফকীৰগঞ্জৰ পৰা এই জামাদাহাটৰ পৰা যি কানেক্টিভিটি বৰ্তমান ৰাস্তা নাই 2 মাহ পিছত আমাৰ যন্ত্ৰচালিত নাৱৰ বাহিৰে একো ৰাস্তা নাই আছে নেকি একো ৰাস্তা নাই আজিৰ দিনটোলৈকে আমাৰ স্থানীয় বিধায়কৰ দায়িত্ব আছিল যে এটা ৰাস্তা বনাই দিব লাগিছিল কিন্তু এটা কথা সঁচা ক'ব লাগিব মই স্থানীয় ফেচবুকত সামাজিক মাধ্যমত মই প্ৰচাৰ কৰাৰ কাৰণে তাতে এটা বিধায়ক পুঁজিৰ পৰা তাতে এটা ৰাস্তাও বনাই দিছিল কিন্তু 2 মাহ পিছত কেনেকৈ যাব আজি ওহাব বজাৰৰ পৰা আৰম্ভ নিৰ্বাচনৰ সময়তো কিন্তু বানপানী হোৱাৰ এটা কথা আছে এপ্ৰিলত তাৰ আগে আমি আমাৰ অঞ্চলত বিভিন্ন সমস্যা আছে আৰু এটা সৰু এটা সমস্যাৰ কথা কৈছোঁ 2017 চনত প্ৰলয়ংকাৰীৰ বানপানীত আমাৰ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ আইৰকাটা নদী কাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আজি 7-8 বছৰ যদি দখাৱত পৰি আছে ইমান দিনলৈকে আজি বিজেপি চৰকাৰ চলি আছে এতিয়ালৈকে কি সমস্যাখিনি সমাধান কৰিব পৰা নাই আজি মই এইখিনি কৈছোঁ এই ক্ষেত্ৰত সঁচা অৰ্থত ৰাইজে যাক ভোট দিছে সেইজন প্ৰতিনিধিয়ে বিধানসভাত বলিষ্ঠভাৱে উত্থাপন কৰিব লাগিছিল আমাৰ সমস্যা আৰু যদিও কৰা নাই যেহেতু আমাৰ পৰা চৰকাৰে টেক্স লৈ আছে চৰকাৰৰ এটা নৈতিক দায়িত্ব আছিল যে আমাৰ পৰতো অলপ হ'লেও চকু দিব লাগিছিল কাৰণ বিধায়ক হয়তো যি নিমাও ভূমিকা পালন কৰিছে চৰকাৰে তাৰ প্ৰতি গুৰুত্ব কৰিব লাগিছিল চৰকাৰক জনাব লাগিব না চৰকাৰক কিয় জনোৱা হোৱা নাই এটা বিধানসভাত যোৱা যিটো এছেম্বলি চলিলে শীতকালৰ অধিৱেশন এই অধিৱেশনত বিধায়ক খারাপ পায়েগা বাংলা কো নিচে খারাপ পাতিছে ইহঁতে এই গৰাখহনীয়াৰ কাৰণে ফুলকাটাৰী ব্ৰিজৰ কাৰণে মাত পাতিছে এই ব্যৰ্থতাৰ দায়িত্ব চৰকাৰ আছে বিজেপিৰ আৰু এআইডিএফেও আমি ইতিমধ্যে কৈছোঁ ক্ষমতাৰ সোৱাদ পাইছে এইবাৰ জনতাই কাক আঁকোৱালি ল'ব কাক ভোট দিব ইয়াৰ বাবে আমি অপেক্ষা কৰিব লাগিব বিধানসভা নিৰ্বাচনৰ ফলাফল ভিডিঅ' জাৰ্নেলিষ্ট বিদ্যুতৰ বিমল
বিজেপি